2026 চনৰ জুলাই মাহৰ প্ৰলয়ংকৰী বানত অকালতে প্ৰাণ হেৰুৱা আমাৰ ৮০ জনৰো অধিক আপোনজনৰ প্ৰতি আমি প্ৰথমে গভীৰ শ্ৰদ্ধাঞ্জলি আৰু অশ্ৰুঞ্জলি জ্ঞাপন কৰিছোঁ। এই বুকু ভঙা সুখ আৰু দুৰ্যোগৰ মুহূৰ্তত নিহতসকলৰ পৰিয়ালবৰ্গলৈ আমাৰ আন্তৰিক সমবেদনা। নগা পাহাৰ আৰু অৰুণাচলৰ ধাৰাসাৰ বৰষুণে দিখৌ, দিচাং, জাজি আৰু ধনচিৰিৰ বুকুৰে যি প্ৰলয় আনিলে, সি যোৱা ৬০-৭০ বছৰৰ সকলো অভিলেখ ভংগ কৰিলে। বিহুবৰ বা ৰামুগাঁৱৰ দৰে অঞ্চলত মানুহে প্ৰস্তুতিৰ বাবে ৩০ মিনিটো সময় নাপালে। কিন্তু এই অন্ধকাৰময় মুহূৰ্ততো আমাৰ আশাৰ পোহৰ হৈ থিয় হ'ল আমাৰ অসমৰ ডেকা গাভৰুসকল। চৰকাৰী ত্ৰাণ বা প্ৰশাসনৰ সাহায্য পোৱাৰ বহু পূৰ্বেই নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি বুকু সমান পানী ফালি থিয় হ'ল আমাৰ অসমৰ থলুৱা সমাজকৰ্মী, স্থানীয় ইউটিউবাৰ আৰু ছ'চিয়েল মিডিয়া ক্ৰিয়েটাৰসকল। কোনো এজনে নিজৰ ব্যক্তিগত উপাৰ্জনেৰে শুকান খাদ্য আৰু খোৱা পানী লৈ প্লাবিত গাঁৱলৈ দৌৰিলে, আন কোনোবাই ইউটিউব আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে ৰিয়েল টাইম SOS লোকেশ্যন শ্বেয়াৰ কৰি শ বৃদ্ধ, শিশু আৰু গৃহপালিত পশু টিঙৰ নাৱেৰে সুৰক্ষিত স্থানলৈ উদ্ধাৰ কৰিলে। আমাৰ যুৱ প্ৰজন্মৰ এই সাহসিকতা আৰু মানৱতা সঁচাকৈয়ে সমগ্ৰ অসমৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় আৰু লগতে প্ৰশংসনীয়। কিন্তু তাৰ পিছতেই আৰম্ভ হ'ল সেই একেই পুৰণি পৰম্পৰা। পানী শুকাবলৈ ধৰাৰ লগে লগে VIP গাড়ীৰ কনভয়, চেলিব্ৰিটিৰ সহানুভূতি বাৰ্তা আৰু ছ'চিয়েল মিডিয়াত কেৱল ফটোশ্বুট। বান সাহায্য দৰকাৰ, কিন্তু অকল সমবেদনা বা কেমেৰাৰ আগত তোলা ছবিয়ে ব্ৰহ্মপুত্ৰ বা দিখৌৰ বুকুৰ ২০-৩০ ফুট উফন্দি অহা পানী কেতিয়াও ৰোধ কৰিব নোৱাৰে। বান সাহায্যৰ লগে লগে VIP আঁতৰি যোৱাৰ পিছত বোকাময় ঘৰবোৰত এতিয়া কেৱল থাকি যায় অসমৰ সাধাৰণ মানুহৰ, ভুক্তভোগী মানুহৰ হুমুনিয়া। প্ৰতি বছৰে বানপানীক কেৱল এক হঠাৎ অহা দুৰ্যোগ বুলি ভাবি হাত সাৱটি বহি থকাৰ সময় আৰু নাই। এতিয়া সময় আহি পৰিছে বিজ্ঞানসন্মতভাৱে বিশ্বৰ উন্নত আৰ্হিত লিভ উইথ ফ্লাডছ বা বানপানীৰ সৈতে সহাৱস্থান কৰাৰ প্ৰকৃত পৰিকল্পনা কৰাৰ সময়। আমি ভাবোঁ যে নদীৰ পানী ৰাখিবলৈ কেৱল ওখ মথাউৰি বা কংক্ৰিট ৱালেই একমাত্ৰ উপায়। কিন্তু বিশ্বৰ ইতিহাসলৈ চাওক। ইউৰোপৰ দেশ নেদাৰলেণ্ড, য'ত আধাতকৈ অধিক ভূখণ্ড সাগৰ আৰু নদীৰ পৃষ্ঠতকৈ তলত অৱস্থিত। 1993 আৰু 1985 চনত তাত ভয়ংকৰ বানপানী হৈছিল। কিন্তু তেওঁলোকে মথাউৰিৰ উচ্চতা আৰু নবঢ়ালে। তেওঁলোকে আৰম্ভ কৰিলে এক ঐতিহাসিক প্ৰকল্প, ৰুম ফৰ দ্য ৰিভাৰ। তেওঁলোকে বুজি পালে যে নদীক বান্ধি ৰাখিলে নদীয়ে এদিন প্ৰতিশোধ ল'বই। সেয়ে তেওঁলোকে নদীক ক্ৰমান্বয়ে বহল হ'বলৈ আৰু পানী প্ৰাকৃতিকভাৱে বৈ যাবলৈ ফ্লাড প্লেইন এক্সপানশ্যনৰ ব্যৱস্থা কৰিলে। নদীৰ পাৰৰ পৰা বসতি আঁতৰাই তাত কৃত্ৰিম জলাশয় আৰু নিৰাপদ ৱাটাৰ ষ্ট'ৰেজ গঢ়ি তুলিলে। আজি নেদাৰলেণ্ড বিশ্বৰ আটাইতকৈ ফ্লাড ৰেজিলিয়েণ্ট দেশ। যদি তেওঁলোকে সাগৰীয় ঢৌ আৰু নদীক নিয়ন্ত্ৰণ নকৰি নদীক বৈ যাবলৈ ঠাই দি সফল হ'ব পাৰে, তেন্তে আমি অসমে কেলে নোৱাৰিম? কেৱল ইউৰোপেই নহয়, আমাৰ চুবুৰীয়া দেশ বাংলাদেশলৈ চাওক। বাংলাদেশৰ যিবোৰ অঞ্চলত কেইবামাহ ধৰি পানী জমা হৈ থাকে, তাত তেওঁলোকে এম্ফিবিয়াছ হাউচিং অৰ্থাৎ পানীৰ লগত উপঙি উঠা ঘৰ আৰু উন্নত ষ্টিলড আৰ্কিটেকচাৰ চাংঘৰৰ প্ৰয়োগ কৰিছে। তাত ফ্লোটিং এগ্ৰিকালচাৰ বা উটি থকা
কৃষি পদ্ধতিৰে বানপানীৰ সময়তো খেতি কৰা হয়। আনফালে চাইনাই আৰম্ভ কৰিছে স্পঞ্জ চিটি ধাৰণা। চাইনাত চহৰসমূহ এনেদৰে নিৰ্মাণ কৰা হয় যাতে চহৰৰ উদ্যান, ৰাস্তা ঘাট আৰু খোলা ঠাইবোৰে স্পঞ্জৰ দৰে বৰষুণৰ অতিৰিক্ত পানী শুহি লয় আৰু পিছত পানী পুনৰ ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু আমাৰ অসমত হৈছে কি? আমাৰ জলাশয়বোৰ পুতি পেলোৱা হৈছে, নেচাৰেল ড্ৰেইনেজ বন্ধ কৰি দিয়া হৈছে আৰু 50 বছৰ পুৰণি কেঁচা মেথাউৰিৰ ওপৰত সমগ্ৰ অসমৰ ভৱিষ্যতে হয়তো ঠেলি দিয়া হৈছে। 2026 চনৰ উজনি অসমৰ বানপানীয়ে আমাক এটা ডাঙৰ শিক্ষা দিলে। এইবাৰৰ ধ্বংসলীলা কেৱল ব্ৰহ্মপুত্ৰৰ পৰা অহা নাছিল, ই আহিছিল নগা পাহাৰৰ পৰা তীব্ৰ গতিত বৈ অহা দক্ষিণ পাৰৰ নদীবোৰৰ পৰা। উপৰিস্ৰোতত চলোৱা আনৰেগুলেটেড ডিফৰেষ্টেশ্যন আৰু হিল কাটিঙৰ বাবে লাখ লাখ টন চিল্ট বা পলি মাটি নদীৰ তলিত জমা হৈছে। নদীৰ গভীৰতা কমি যোৱাৰ বাবে অলপ বৰষুণতেই পানী উফন্দি মানুহৰ ঘৰত সোমাই পৰিছে। ইয়াৰ বাৰু আচলতে স্থায়ী সমাধান আছেনে? আমি কি পদক্ষেপ ল'ব পাৰোঁ বাৰু? চাইণ্টিফিক ড্ৰেজিং এণ্ড চিল্ট মেনেজমেণ্ট। সমগ্ৰ নদী খন্দাটো সম্ভৱ নহয়, কিন্তু নদীৰ যিবোৰ স্থানত পলি মাটি জমা হৈ বটল নেকৰ সৃষ্টি হৈছে তাত বৈজ্ঞানিকভাৱে ড্ৰেজিং কৰিবই লাগিব আফটাৰ ডিটেইল ছাৰ্ভে। ফ্লাড প্লেইন জোনিং। নদীক সম্পূৰ্ণৰূপে ভেটা দিয়াৰ পৰিৱৰ্তে নেদাৰলেণ্ডৰ দৰে পানী ওলাই যাবলৈ ফ্লাড কুশ্যনছ বা ফ্ৰী ফ্ল' চেনেলছ ৰাখিব লাগিব। 3 নম্বৰতে ৰি ইঞ্জিনিয়াৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ। ৰাস্তা আৰু ৰেলপথ নিৰ্মাণ কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ কালভাৰ্ট আৰু ব্ৰিজ ৰাখিবই লাগিব যাতে পানী আবদ্ধ হৈ আৰ্টিফিচিয়েল ড্ৰেমৰ সৃষ্টি নকৰে। অসমত বানপানীৰ সৈতে অৱস্থান কৰিবলৈ আমি আধুনিক প্ৰযুক্তি আৰু আমাৰ থলুৱা গানক এক কৰিলেহে আমি এটা স্থায়ী সমাধানৰ দিশত আগবাঢ়িব পাৰিম। তাৰ বাবে আধুনিক চাংঘৰ আৰু প্লাৱন সহনশীল আৱাস, মিচিং বা অন্যান্য জনগোষ্ঠীৰ পৰম্পৰাগত চাংঘৰৰ ধাৰণাক আধুনিক ইঞ্জিনিয়াৰিং ব্যৱহাৰ কৰি কংক্ৰিট ষ্টিল্ট হাউচলৈ ৰূপান্তৰ কৰিব লাগিব। পানী তলেৰে বৈ যাব, কিন্তু মানুহৰ ঘৰ আৰু সম্পত্তি সুৰক্ষিত থাকিব। 2 নম্বৰ ট্ৰেন্স বাউণ্ডাৰী আৰ্লি ৱাৰ্ণিং ছিষ্টেম। পাহাৰত বা উপৰিস্ৰোতত ধাৰাসাৰ বৰষুণ হ'লেই যাতে 6 পৰা 12 ঘণ্টা আগতেই মেছেজ বা চাইৰেনৰ মাধ্যমেৰে গাঁৱৰ মানুহক ৰিয়েল টাইম এলাৰ্ট দিব পৰা যায়। তাৰ বাবে ছেটেলাইট আৰু টেলিমেট্ৰি চেন্সৰ্ছৰ ব্যৱস্থা কৰিব লাগিব। 3 নম্বৰতে অতি ইম্পৰ্টেণ্ট বিল আৰু জলাশয়ৰ পুনৰুজ্জীৱন। আমাৰ প্ৰাকৃতিক বিল আৰু জলাশয়বোৰেই আছিল বানপানীৰ ধৰি ৰখা ডাঙৰ স্পঞ্জ। এই বিলবোৰৰ বেদখল মুক্ত কৰি খনন কৰিলে বানপানীৰ সময়ত অতিৰিক্ত পানী স্বাভাৱিকভাৱে তাত জমা হৈ থাকিব। আজি আমি অসমৰ মুখ্যমন্ত্ৰী, সমাজকৰ্মী, মিনিষ্টাৰ, যুৱ প্ৰজন্ম আৰু নীতি নিৰ্ধাৰকসকলে আমাৰ স্পষ্ট আহ্বান, আমি আৰু বছৰ কেৱল ত্ৰাণ শিবিৰৰ ছাটু আৰু প্লাষ্টিকৰ ত্ৰিপাল লৈ দিন কটাই থাকিম। আমি আৰু বছৰ নেতা চেলিব্ৰিটিৰ সহানুভূতিৰ ছবি চাই সন্তুষ্ট হৈ থাকিম। ব্ৰহ্মপুত্ৰ বা আমাৰ নদীবোৰ আমাৰ শত্ৰু নহয়, ই এই উপত্যকাৰ প্ৰাণ আৰু আমাৰ সভ্যতাৰো পৰিচয়। নদীক ভেটা দি জয় কৰাৰ ভুল চিন্তা বাদ দি নদীৰ সৈতে সহাৱস্থান কৰাৰ সময় এয়া। আহক আমি চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত কেৱল ৰিলিফ মেটেৰিয়েল নিবিচাৰি লং টাৰ্ম চাইণ্টিফিক ফ্লাড পলিচিৰ দাবী কৰোঁ। আহক আমাৰ ঘৰ বাৰী আৰু চহৰসমূহ ফ্লাড ৰেজিলিয়েণ্ট আৰ্কিটেকচাৰেৰে নিৰ্মাণ কৰিবলৈ পণ লওঁ। অসমক কেৱল বানপীড়িত ৰাজ্য বুলি কান্দি থকাৰ পৰিৱৰ্তে বিশ্বৰ আগত এক ফ্লাড ৰেজিলিয়েণ্ট
মডেল হিচাপে গঢ়ি তোলাৰ দায়িত্ব আমাৰ সকলোৰে। হাতে হাত ধৰি থিয় হওক, বৈজ্ঞানিক চিন্তাক আদৰি লওক, আৰু তেতিয়াহে আমি ক'ব পাৰিম অসমে হাৰ নামানে, অসম জিকিবই।